দুদিনীয়া ভ্ৰমণসূচীৰ অংশ হিচাপে গুজৰাটত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক সাক্ষাৎ ৰাজ্যখনত 21,000 কোটি টকাৰ কেইবাটাও প্ৰকল্প উদ্বোধনৰ কাৰ্যসূচী দেশৰ হকে সেৱা আগবঢ়াবলৈ অগ্নিপথ যোজনা যুৱ প্ৰজন্মৰ বাবে সোণালী সুযোগ বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰকাশ আৰু ৰাজ্যৰ বান পৰিস্থিতিৰ অধিক অৱনতি পথ যোগাযোগ ব্যাহত হোৱা গুৱাহাটী শিলচৰৰ মাজত আজিৰে পৰা ৰেহাই মূল্যত বিশেষ বিমান সেৱা নমস্কাৰ পুৱাৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই ময়ূৰী শৰ্মা পাঠক এতিয়া বিতং বাতৰি দুদিনীয়া ভ্ৰমণসূচীৰ অংশ হিচাপে গুজৰাটৰ আহমেদাবাদত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গান্ধীনগৰত উপস্থিত হৈ তেওঁৰ মাতৃক সাক্ষাৎ কৰে মাতৃৰ আজি 100 বছৰীয়া জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ আশীষ লয় প্ৰধানমন্ত্ৰীয়ে আজি পভাগড় পাহাৰত অৱস্থিত নৱনিৰ্মিত শ্ৰী কালিকা মাতা মন্দিৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰিব ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে 21,000 কোটি টকাৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব তেওঁ বদোদৰাত গুজৰাট গৌৰৱ অভিযান কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে 16,000 কোটি টকাৰ বিভিন্ন ৰেল প্ৰকল্প উদ্বোধন কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব তদুপৰি তেওঁ গুজৰাটৰ ডাভৈ তালুকৰ কুন্ধেলা গাঁৱত গুজৰাট কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰিব উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে কয় যে প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে যদিও গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই কালি নতুন দিল্লীৰ উপৰাষ্ট্ৰপতি ভৱনত জৱাহৰলাল বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলৰ সৈতে মত বিনিময় কালত তেওঁ এই কথা প্ৰকাশ কৰে উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ঘৃণা আৰু অসহনশীলতা ভাৰতীয় সংস্কৃতিৰ অংশ নহয় তেওঁ ছাত্ৰ-ছাত্ৰীসকলক দেশৰ একতা অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ দিশত আগবাঢ়ি আহিবলৈ আহ্বান জনায় ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে লক্ষ্য স্থিৰ ৰাখি কঠোৰ পৰিশ্ৰম কৰিলে সফল হোৱাটো নিশ্চিত ভাৰতীয় সেনাত অংশগ্ৰহণ কৰি দেশৰ হকে সেৱা আগবঢ়াবলৈ অগ্নিপথ যোজনা যুৱ প্ৰজন্মৰ বাবে সোণালী সুযোগ বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সিদ্ধান্ত মৰ্মে অগ্নিপথ যোজনাৰ অধীনত চলিত বৰ্ষত সেনা বাহিনীত নিযুক্তিৰ বয়সৰ ঊৰ্ধ্বতম সীমা 21 বছৰৰ পৰিৱৰ্তে 23 বছৰলৈ বৃদ্ধি হোৱাত অধিক যুৱ প্ৰজন্মই নিযুক্তিৰ সুবিধা লাভ কৰিব কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু ৰাজ্যিক আৰক্ষীত নিযুক্তিৰ ক্ষেত্ৰত অগ্নিবীৰসকলক অগ্ৰাধিকাৰ দিয়া হ'ব বুলিও চৰকাৰে প্ৰকাশ কৰিছে উল্লেখযোগ্য যে কেন্দ্ৰীয় কেবিনেটে মঙলবাৰে অগ্নিপথ আঁচনিত অনুমোদন জনায় আৰু এই আঁচনিৰ অধীনত সেনা বাহিনীত সেৱা আগবঢ়োৱা যুৱ প্ৰতিনিধিসকলক অগ্নিবীৰ নাম দিয়া হ'ব বুলি ঘোষণা কৰা হৈছিল भारत के नौजवानों को देश की रक्षा व्यवस्था से जुड़ने और देश की सेवा करने का एक सुनहरा अवसर देता है अग्निवीर हूं यह उनकी ताजिंदगी के लिए पहचान बन जाती है पिछले 2 साल से सेना में भर्ती की प्रक्रिया न होने के कारण बहुत से नौजवानों को सेना में भर्ती होने का अवसर नहीं मिला यह सच्चाई है इसलिए युवाओं के भविष्य को ध्यान में रखते हुए और उनके प्रति संवेदनशीलता दिखाते हुए प्रधानमंत्री जी के अनुमोदन पर सरकार ने फैसला किया है कि अग्निवीरों की भर्ती की आयु सीमा को इस बार बढ़ाकर 21 से 23 वर्ष कर दिया जाए यह वन टाइम रिलैक्सेशन दिया गया है কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এইবাৰৰ অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কৰ্ণাটকৰ মহীশূৰত অনুষ্ঠিত হ'ব কালি নতুন দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি সোণোৱালে এই কথা প্ৰকাশ কৰে এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল বিষয়বস্তু মানৱতাৰ বাবে যোগ বুলি উল্লেখ কৰি তেওঁ কয় যে এই যোগ দিৱস 192খন দেশত অনুষ্ঠিত হোৱাৰ লগতে ইয়াত বিশ্বৰ প্ৰায় 25 কোটি লোকে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে সংবাদ মেলত যোগ সম্পৰ্কীয় বিশেষ পত্ৰিকা আৰু ছুটি ছবিও মুকলি কৰা হয় in unison towards better health and wellness for all. The first time that the International Day of Yoga was celebrated was in 2015 and 2 Guinness World Records were created on the day. The 2 records were for 35,985 people participating
in a single yoga session at a single venue, and the other for most nationalities participating in a yoga lesson. The event was recognized and celebrated across 170 countries, including USA, China, and Canada. অসম আদৰ্শ গ্ৰাম যোজনা সফল কৰাৰ বাবে গাঁওবাসীৰ আকাংক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ সহযোগিতাৰে বিস্তৃত গাঁও উন্নয়ন পৰিকল্পনা যুগুত কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছে। কালি এই যোজনাৰ পৰিদৰ্শনকাৰী বিষয়াসকলৰ সৈতে জনতা ভৱনত এখন বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশ দিয়ে। তেওঁ কয় যে গাঁওসমূহক বহনক্ষম উন্নয়নৰ দিশত শক্তিশালী কৰাৰ বাবে আন্তঃগাঁথনি আৰু গুণগত মানৰ সেৱা প্ৰদান কৰিবলৈ আঁচনি গ্ৰহণ কৰা হৈছে। এই যোজনাৰ অধীনত অহা 3 বছৰৰ ভিতৰত ৰাজ্যখনৰ 126টা সমষ্টিত দুখনকৈ গাঁৱৰ সৰ্বাংগীন বিকাশক মূল লক্ষ্য হিচাপে লৈ আদৰ্শ গাঁও হিচাপে গঢ়ি তোলা হ'ব। প্ৰতিখন গাঁৱৰ বাবে 5 কোটি টকাকৈ দিয়া হ'ব। এই আঁচনিখনৰ সফল ৰূপায়ণৰ বাবে 54 জন পৰিদৰ্শকক দায়িত্ব দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি গুৱাহাটীত অনুষ্ঠিত বৈঠকত শক্তি উৎপাদনৰ বাবে NLCৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। কেন্দ্ৰ আৰু ৰাজ্যৰ কেইবাটাও কোম্পানীৰ স্বত্বাধিকাৰী এই বৈঠকত উপস্থিত থাকে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সাংবাদিকক উদ্দেশ্যি কয় যে এই চুক্তিৰ অধীনত 92,000 কোটি টকা বিনিয়োগ কৰা হ'ব। অতি সোনকালে সমগ্ৰ ৰাজ্যতে পাইপলাইনৰ জৰিয়তে ৰন্ধন গেছৰ যোগান ধৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। Limestone deposit in Dima Hasao, 1,100 million tons. 1,100 million tons summer proven limestone deposit ase. But except one cement company, ami hekhini ajileke commercially explore koribo pora nasilo for different reason. So আমি SBI কেপৰ লগত সেইখিনি কথা পাতি তাৰ এটা টেন্ডাৰিং বা অকশ্যনৰ বাবে যোৱাকালি MOU কৰিলো আৰু সঁচাকৈ যদি কেতিয়াবা আমি 1,000 মিলিয়ন মেট্ৰিক টন লাইমষ্টোন আমি কামত লগাব পাৰো অসমে খালি ৰয়েলটি হিচাপে অসম আৰু ডিমা হাছাও ডিস্ট্ৰিক্ট কাউন্সিলৰ অটোনমাস কাউন্সিল উইল গেট অলমোষ্ট 1,000 crores annually কিন্তু এই গোটেইখিনি মেটেৰিয়েলাইজ কৰোতে ৰাজ্যৰ বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। সম্প্ৰতি 28খন জিলাৰ 8 লাখতকৈ অধিক লোক বানৰ কবলত আছে। ইপিনে ৰাজ্যত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৰাক উপত্যকাৰ সৈতে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে আজিৰে পৰা গুৱাহাটী আৰু শিলচৰৰ মাজত ৰেহাই মূল্যৰ বিশেষ বিমান সেৱাৰ ব্যৱস্থা কৰিছে। এই সেৱা অসম পৰ্যটন উন্নয়ন নিগম আৰু ফ্লাই বিগৰ সহযোগত আৰম্ভ কৰা হ'ব। যাত্ৰীসকলক শংকিত নহৈ এই সেৱাৰ সুবিধা গ্ৰহণ কৰিবলৈ এটা টুইটযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনুৰোধ জনাইছে। বিগত কিছুদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে চিৰাং জিলাৰ নৈ উপনৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত ভালেমান অঞ্চল বানৰ কবলত পৰিছে। ভূটানৰ পৰা নামি অহা ঢলে কেইবাখনো নৈ জলপৃষ্ঠ বৃদ্ধি কৰাত বিজনী মহকুমাৰ ভালেমান অঞ্চল বানে বুৰাই পেলাইছে। বাগৰ গাঁৱৰ দৈনিক বজাৰত কালি খহনি অব্যাহত থকাত কেইবাখনো দোকান নৈত জাহ যায়। বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে কালি সমষ্টিটোৰ অন্তৰ্গত পাতিলাদহা পালেংবাৰী মোনাকোচা আদি অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়। জখলাবন্ধা আৰক্ষী থানাৰ উপ পৰিদৰ্শক নৰেশ কুমাৰ ৰয়ৰ নেতৃত্বত 5জনীয়া আৰক্ষীৰ এটি দলে যোৱা 15 মে'ত প্ৰিন্স ৰাজ আৰিয়া নামৰ এজন প্ৰবঞ্চকক বিহাৰৰ চৌপাল জিলাৰ অন্তৰ্গত ত্ৰিবেণীগঞ্জ থানা এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰে। নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে কালি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজনৰ বিৰুদ্ধে বিহাৰৰ ত্ৰিবেণীগঞ্জ থানাতো এটি গোচৰ ৰুজু হৈ আছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। অসমৰ এগৰাকী মহিলাক শাৰীৰিক মানসিক উৎপীড়ন চলোৱাৰ অভিযোগত লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে। গৰাকী জীৱনসাথী.comত নিজৰ নামটো দিছিলে বিয়া পাতিবৰ বাবে তাতে লগ পাইছিলে আৰু সেই যোনটো আসামী আছে আসামী অসমত আহি তেওঁৰ লগত চিনাকি হৈছিলে। মাক দেউতাকক লগ ধৰিলে, মাক দেউতাকৰ লগত লগ ধৰি গোটেইখিনি কথা পাতি মেলি মাক দেউতাকক পুৰা বিশ্বাস জগাই লৈছিলে যে তেওঁ ভাল এজন মানুহ হয় বুলি আৰু সেইটো বিশ্বাসতে বিয়া পাতিব গৈছিল। যিহেতু এৰেঞ্জ মেৰেজ দুটাৰে কণ্ডিশ্যন
মহিলাগৰাকীটো নিজৰ একো লুকোৱা নাই তেওঁ কৈ দিছে যে তেওঁ আগতে বিয়া পাতিছিলে তেওঁৰ এটা বাচ্চা আছে আৰু সেইখিনি কথা তেওঁ সেই মানুহজনক কৈ দিছিলে যে তেওঁ লুকোৱা নাছিলে নিজৰ পাৰ্চনেল কথাখিনি কিন্তু এই আসামীয়ে আমাক আমি যোনটো আমাৰ ইনভেষ্টিগেশ্যনত পাইছোঁ আসামীয়ে বহুতখিনি কথা লুকাইছিলে আৰু আসামী আল্টিমেটলি তাইক বহুত নিৰ্যাতন চলায় তাতে আৰু নিজকে যোনটো কৈছিলে যে কিমান তেওঁ ভালকৈ চৰাইদেউ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত কালি জিলাখনত নতুনকৈ আৰম্ভ কৰা প্ৰতিপালনম শীৰ্ষক প্ৰকল্পটো উদ্বোধন কৰা হয় অঞ্চলটোৰ 6টা অংগনৱাড়ী কেন্দ্ৰ সামৰি লোৱা এই প্ৰকল্পটোৰ জৰিয়তে শিশুসকলকে ধৰি প্ৰতিগৰাকী নাগৰিকে বিনামূলীয়া স্বাস্থ্য সেৱা লাভ কৰিব উল্লেখযোগ্য যে উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি দিচাংপানী গাঁও পঞ্চায়ত কাৰ্যালয়ত কালি শিশুসকলৰ মাজত সুস্থ সবল শিশু প্ৰতিযোগিতাও অনুষ্ঠিত হয় আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত এটো নিউ ইনিচিয়েটিভ বুলি ক'ব পাৰে আমাৰ হেলথৰ আন্ডাৰত যিমানখিনি এক্টিভিটি আছে আমাৰ শিডিউল হিচাপত চলি থাকে কিন্তু আমি মানে এই প্ৰচেষ্টাটো আগবঢ়াইছো আমি পোনপ্ৰথম আজি আমি পাটসাকু ব্লক পিএইচিৰ আন্ডাৰত জজলি পাছালি যিটো এৰিয়া আছে 6টা অংগনবাড়ী চেণ্টাৰ আছে সেই গোটেই অংগনবাড়ী চেণ্টাৰ আন্ডাৰত যিমানখিনি ভিলেজ আছে সকলোতে আমাৰ হেলথৰ যিমান এক্টিভিটি আছে আমাৰ এন্টিনেটেল কেয়াৰ ফেমিলি প্লেনিং ইমিউনিটি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা টি20 ক্ৰিকেট শৃংখলাৰ কালি অনুষ্ঠিত খেলখনত ভাৰতে 82 ৰানত জয়লাভ কৰিছে প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত ওভাৰত 6টা উইকেট হেৰুৱাই 169 ৰান সংগ্ৰহ কৰে প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই 16 ওভাৰ আৰু 5টা বলত 9টা উইকেট হেৰুৱাই 87 ৰানহে কৰিবলৈ সমৰ্থ হয় এই জয়েৰে ভাৰতে শৃংখলাত 2-2 সমতা স্থাপন কৰিছে শৃংখলাৰ অন্তিমখন খেল বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত কাইলৈ সন্ধিয়া 7 বজাত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ ৰাজভৱনত প্ৰতিদিনে যোগৰ অনুশীলন কাৰ্যসূচী অব্যাহত আছে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু তেওঁৰ সহধৰ্মিনী প্ৰেম মুখীৰ লগতে ৰাজভৱনৰ সদস্যসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ইয়াৰ লগতে গুৱাহাটীৰ কেইবাটাও সংস্থাৰ প্ৰতিনিধিয়ে অনুশীলনত অংশ লৈছে অহা 21 জুনত ৰাজভৱন চৌহদত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ'ব এতিয়া চাওক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আজিৰ আমাৰ বিশেষ কাৰ্যসূচী যোগসূত্ৰ नमस्ते मैं हूं आचार्य प्रतिष्ठा आचार्य जी गुस्सा बहुत आता है ये बात हम प्रतिदिन सुनते हैं और हर आयु वर्ग से सुनते हैं महिलाओं से सुनते हैं पुरुषों से सुनते हैं बुजुर्गों से सुनते हैं बच्चों से जो सुनते हैं नौजवानों से सुनते हैं गुस्सा बहुत आता है गुस्से को कैसे कंट्रोल करें अगर आप नियमित योग साधना करते हैं तो आप गुस्सा नहीं करते हैं और आप समझ जाते हैं कि क्रोध स्वयं को खाता है लेकिन हाथ सामने वाले को खा लेता है तो आपको नियमित रूप से करने हैं 2 बहुत सुगम से योगाभ्यास जो आपके क्रोध को नियंत्रित रखने में आपकी मदद करेंगे सबसे पहले हम करेंगे अर्ध गोमुख आसन गोमुख इसका अर्थ ही है गोमुख गाय का मुंह तो गाय सबसे ज्यादा पीसफुल एनिमल होता है ना गाय में सबसे ज्यादा प्रेम होता है सबसे ज्यादा शांति होती है और इसीलिए गोमुख आसन करने से हमें शांति मिलती है हम क्रोध से दूर रहते हैं आपने गाय को कभी गुस्से में नहीं देखा होगा कैसे करना है अर्ध गोमुख इस प्रकार से हम पैरों को सामने फैला देते हैं और फिर बाएं पैर को ऐसे फोल्ड करते हैं कि ये आपकी दाएं हिप को छू जाए और दाएं पैर को ऐसे फोल्ड करना कि ये आपके बाएं हिप को छू जाए और अब आप देख रहे हैं आपके पैरों की स्थिति गाय के मुंह जैसी बन गई है इसीलिए इसको कहा जाता है गोमुख आसन पहले जमाने में जब टेबल चेयर नहीं हुआ करते थे तो इस ही आसन में बैठ करके पढ़ाई की जाती थी और देखिए आपका कमर बिल्कुल सीधी रहती है जब आप ऐसे बैठते हैं तो आपको क्या करना है इस तरह से फिंगर्स को इंटरलॉक करके घुटनों पर टिका देंगे आंखें बंद गहरा श्वास लेना श्वास छोड़ देना अगेन इनहेल एक्सहेल कम से कम 10 श्वास हम इस स्थिति में बैठ करके लेंगे और फिर पैरों की स्थिति बदल देंगे अब इस बार दाएं पैर को पहले फोल्ड करेंगे कि बाएं हिप को छू जाए बाएं पैर को फोल्ड करके ऐसे रख देंगे कि वो दाएं हिप को छू जाए और फिर फिंगर्स को इंटरलॉक करके अपने घुटने के आसपास टिका देना आंखें बंद गहरा श्वास 10 बार
ऐसा आप प्रतिदिन करें, आपका क्रोध नियंत्रित होगा। दूसरा अभ्यास हम लेंगे गोमुख आसन का अभ्यास। और गोमुख का अर्थ, गोमुख तो हमने अर्ध गोमुख तो कर लिया, और इसके बाद हम लेंगे गुरु प्रणाम आसन का अभ्यास। और गुरु प्रणाम, जब हम गुरु के सानिध्य में होते हैं तो हम क्रोध का त्याग कर देते हैं, हम अहंकार का त्याग कर देते हैं, है ना। तो आपको क्या करना है, इस तरह से वज्रासन में बैठ जाए। इस कुछ लोग शशांक आसन भी कहते हैं, और शशांक मतलब चंद्रमा। चंद्रमा भी शांति देता है, पीसफुल होता है, इसीलिए ये हमारे क्रोध को दूर करता है। तो हाथ जोड़ करके बैठना, सांस भरते हुए दोनों हाथों को ऊपर ले जाना, यथा सामर्थ्य पीछे झुकना, सांस छोड़ते हुए आगे झुकना, लोअर बैक, मिडिल बैक, अपर बैक, दोनों हथेलियां जमीन पर। अब आप दोनों कोहनियां भी जमीन पर टिका देंगे और फिर अपने माथे को जमीन से छू देंगे। फाइनल स्थिति में नॉर्मल ब्रीदिंग। फिर सबसे पहले गर्दन को उठाना, फिर कोहनियों को उठाना, फिर हथेलियों को उठाना, हाथों को ऊपर ले जाना और फिर से नमस्ते की स्थिति में आ जाना। शरीर को ढीला छोड़ दें। आप गुरु प्रणाम आसन का नियमित अभ्यास करें। दोनों आसनों को आप 3-3 बार रिपीट कर सकते हैं। जब क्रोध आए तब आंख बंद करके थोड़ी देर मौन का पालन करें, यानी शांत हो जाएं। एक्शन और रिएक्शन के बीच में थोड़ा सा टाइम दे दें। दिल खोल करके हंसें दिन में कम से कम 5 बार, और पानी खूब पिए। हमारा कार्यक्रम देखते रहें। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। দুদিনীয়া ভ্ৰমণসূচীৰ অংশ হিচাপে গুজৰাটত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক সাক্ষাৎ। ৰাজ্যখনত 21,000 কোটি টকাৰ কেইবাটাও প্ৰকল্প উদ্বোধনৰ কাৰ্যসূচী। দেশৰ হকে সেৱা আগবঢ়াবলৈ অগ্নিপথ যোজনা যুৱ প্ৰজন্মৰ বাবে সোণালী সুযোগ বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰকাশ। আৰু ৰাজ্যৰ বান পৰিস্থিতিৰ অধিক অৱনতি। পথ যোগাযোগ ব্যাহত হোৱা গুৱাহাটী শিলচৰৰ মাজত আজিৰে পৰা ৰেহাই মূল্যত বিশেষ বিমান সেৱা। পুৱাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 4 বজাত সম্প্ৰচাৰ কৰা হ'ব। নমস্কাৰ।